नंबर है भैया का हमारे पास, हम आपको पूरा हेल्प करेंगे। हाँ, और जो भी आपको कुछ लगता है कि हमारी हेल्प की ज़रूरत है तो आप हमको डायरेक्टली कॉल कीजिएगा, हम आपके पूरा हेल्प करने के लिए। नंबर ঠিক আছে, নাম্বাৰটো যিকোনো সমস্যাতে আমাৰ হেৰিয়াতে আমাৰ ডক্টৰ হাউলি কণ্টেক্ট নম্বৰ আপোনালোকৰ ঘৰত দিছে, মেছেজ আহিছে আৰু আমি দি থৈ যাম। যিমানখিনি সুবিধা মানে হেল্প কৰিব লাগে আমাৰ ইউনিটৰ ফালৰ পৰা, CRPৰ ফালৰ পৰা আমি সহায় কৰিম। তাৰপিছত স্বাভাৱিকতে আমি মৰ্মাহত হৈছোঁ আৰু তেওঁ যিহেতু আমাৰ মাজত নাই, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতি হৈ পেলাই আমি বিদেশী আত্মা শান্তি আমি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গকো আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এই সমবেদনা জ্ঞাপন কৰাৰ সময়ত মাননীয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টেলিফোন যোগে মোৰ জৰিয়তে আজি তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছে আৰু চৰকাৰ তেওঁলোকৰ লগত আছে বুলি ইতিমধ্যে দুয়োগৰাকী জনাইছে। কাৰণ কিয়, যিহেতু এওঁলোকে ৱাৰিয়াৰ, এওঁলোকে যোদ্ধা, যিহেতু আমি চিকিৎসকে হওক বা নাৰ্ছে হওক বা আৰক্ষীয়ে হওক বা প্ৰশাসনৰ বিষয়াই হওক, যিমানখিনি ব্যক্তিয়ে এই কৰোণা প্ৰতিৰোধৰ কাৰণে যিমান সংগ্ৰাম চলাই আছে, সেই সংগ্ৰাম চলাই থকা ব্যক্তিসকলক যিহেতু আমি যোদ্ধা বুলি যিহেতু আমি কওঁ, গতিকে এওঁ যিহেতু অন ডিউটিত যিহেতু ঢুকাইছে, অন ডিউটিত যিহেতু মানে এনেকুৱাকৈ আক্ৰান্ত হ'লগৈ, গতিকে সেইকাৰণে পৰিয়ালৰ তৰফৰ পৰা এটা আহ্বান জনাইছিলে যে পৰিয়ালৰ যাতে ঘৰৰ মানুহক যাতে আগন্তুক দিনত যাতে চৰকাৰখনে যাতে চায়। আৰু এইটোৰ কাৰণে ইতিমধ্যে তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আশ্বাস দিছেগৈ। আৰু ইতিমধ্যে সমগ্ৰ বিষয়টো মই মাননীয় আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ মই টুইট কৰি ইতিমধ্যে মই জনাইছোঁ। কাৰণ কিয় মই আজি 3 দিনমান আগতে টুইট কৰিছোঁ, কাৰণ কিয় এইসকল ব্যক্তিৰ লগত মই এটা সম্পৰ্ক স্থাপন হৈছিলে। কাৰণ মোৰ সৰভোগ সমষ্টিৰে এজন ল'ৰা এজন আছে, জেংৰেংপাৰা ল'ৰা এজন আছে, আৰু তেওঁলোকৰ যেতিয়া মই টেলিফোন কৰিছিলোঁ, টেলিফোন কৰোঁতে বিভিন্ন ধৰণৰ খবৰ তেওঁলোকে মোক দিছিলে, যাৰ কাৰণে মই মাননীয় আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াক মই জনাইছিলোঁ যে দিল্লী চৰকাৰে যি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাখিনিত সন্তুষ্ট হোৱা নাই বুলি তেওঁলোকে জনাইছে। অসমৰ তুলনাত বা যিখিনি খাদ্য সামগ্ৰী দিছিলে অসমৰ তুলনাত তেওঁলোকে সন্তুষ্ট হোৱা নাই বুলি জনাইছিলে। কাৰণ কি তেওঁলোকে বিভিন্ন মোক মানে তেওঁলোকে ফটো পঠাইছিলে আৰু অসমৰ যিবিলাক কাজু কিচমিচ কলকে আদি কৰি যিবিলাক মানে পুষ্টিকৰ খাদ্যৰ বিপৰীতে তেওঁলোকৰ খাদ্য মই অপুষ্টিকৰ বুলি কোৱা নাই, কিন্তু বহুতো উন্নত ধৰণৰ। আৰু লগতে এটা আমি ডিফাৰেঞ্চ পাইছোঁ কি যে আমি পজিটিভ পোৱাৰ লগে লগে আমি সাধাৰণতে হস্পিটেলত আমি প্ৰেৰণ কৰোঁ, কিন্তু তাতে দেখিছোঁ যে পজিটিভ হোৱাৰ পিছতো আমাৰ ইক্ৰাম হুছেইন ডাঙৰীয়া তেওঁ যিহেতু নিজে অলপ ডায়েবেটিছৰ ৰোগী আছিলে বা প্ৰেছাৰ আছিলে, সেইটোকে আমি হস্পিটেলাইজ কৰোঁ। আৰু বাকীখিনিক সংস্পৰ্শত অহা ব্যক্তিক আমি কি কৰিছোঁ, আমি কোৱাৰেণ্টাইন চেণ্টাৰত ৰাখিছোঁ। কিন্তু ইয়াতে আমি দেখিছোঁ 31st বেটেলিয়নৰ CRPFৰ য'ত নেকি ময়ূৰ বিহাৰৰ যিটো আছিলে কেম্প, সেই ময়ূৰ বিহাৰৰ কেম্পত এতিয়ালৈ 45জন মানে আক্ৰান্ত হৈছে, পজিটিভ পাইছেগৈ। আৰু সেই পজিটিভ পোৱাৰ তাৰে যিটো ষ্টৰি তেওঁলোকে যিটো মোক আগবঢ়াইছে, যিসকল অসমৰ ব্যক্তি আছে, যে এজন তেওঁলোকৰ চিকিৎসাৰ লগত জড়িত থকা এজন সহায়কে সেই সহায়কজনৰ পৰাই সংক্ৰমণটো হোৱা বুলি তেওঁলোকে আমাক জনাইছে। এতিয়ালৈ তাত চব আমাৰ মণ্ডলী যি কোৱাৰেণ্টাইন চেণ্টাৰত এতিয়ালৈ অংকুৰ নাথ তাতে চিকিৎসাধীন হৈ আছে, পজিটিভ পাইছেগৈ। আৰু তেওঁ জেংৰেংপাৰাত সৰ্ব সমষ্টিৰ বাক্সা জিলাৰ জেংৰেংপাৰাত ঘৰ। আনজন হৈছে দেৱজিৎ বৰুৱা, তেওঁ হৈছে তিয়কত ঘৰ যোৰহাট জিলাৰ। আনজন হৈছে টোকেশ্বৰ বৰা ডিব্ৰুগড়ৰ। আনজন হৈছে প্ৰফুল্ল চন্দ্ৰ নাথ টিহু নলবাৰী। আৰু শেহতীয়াকৈ যোৱাকালি নিশা এজন আনিছে, তেওঁ হৈছে মানিক পাঠক ভাটপাৰা, তামোলপুৰৰ ভাটপাৰা, কিন্তু তেওঁৰ পৰিয়াল থাকে
পশ্চিম বৰাগাঁও নিজৰাপাৰত থাকেগৈ এইসকল ব্যক্তিৰ লগত ইতিমধ্যে আমি 3 দিন ধৰি পেলাই আলাপ আলোচনা কৰি পেলাই যাৱতীয় যি ব্যৱস্থা লোৱাৰ উপৰিও আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সোণাৰ আৰু লগতে দিল্লী চৰকাৰৰ লগতো ইতিমধ্যে আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ইতিমধ্যে যোগাযোগ আৰম্ভ কৰিছে আমি আশা ৰাখিছোঁ যে এইকেইজন অন্তত ব্যক্তি যিসকলে তেওঁলোকে পজিটিভ পাইছে সেইসকল ব্যক্তিক যাতে নিশ্চয় সুচিকিৎসাৰ ব্যৱস্থা কৰে তাৰ কাৰণে যিমানখিনি ব্যৱস্থা ল'ব লাগে আমি ইয়াৰ পৰা কৰিম যিহেতু বিষয়টো সম্পূৰ্ণ বিষয়টো ৰাজ্যিক চৰকাৰৰ অন্তৰ্গত গতিকে দিল্লী চৰকাৰে নিজাগত মানে তেওঁলোকে তত্ত্বাৱধায়কৰ দায়িত্বত থকাৰ কাৰণে অন্য মানুহ গৈ পেলাই মানে হস্তক্ষেপ কৰিব নোৱাৰে বা কেন্দ্ৰীয় চৰকাৰে নোৱাৰে তথাপি কেন্দ্ৰীয় চৰকাৰ যিহেতু CRPF কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থা গতিকে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ইতিমধ্যে যিখিনি ব্যৱস্থা তেওঁলোকৰ পৰা ল'ব লাগে ইতিমধ্যে লৈছে আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো যি পুষ্টিকৰ আহাৰৰ ক্ষেত্ৰতো CRPFৰ কেম্পৰ পৰা এডিশ্যনেল তাত দিয়া আৰম্ভ হৈছেগৈ আৰু লগতে আয়ুষৰ মানে যি আমাৰ নিৰ্ধাৰিত কৰি দিছে আমি অৰ্গেনিক মানে খাদ্য বা হাৰ্বেল খাদ্য হালধি তুলসী আদি কৰি যিবোৰ দিছে সেইবোৰ ইতিমধ্যে তাৰ পৰা যোগান ধৰিছে গৰম পানীকে আদি কৰি প্ৰথম অৱস্থাত সেই কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকে জনাওঁতে গৰম পানীখিনি নাছিলে গতিকে এতিয়া CRPF কেম্পৰ পৰা এওঁলোকৰ ব্যৱস্থা কৰিছে আমি আশা ৰাখিছোঁ যে এওঁলোকক আগন্তুক দিনত আমি সুস্থৰূপে পাম বুলি আমি আশা ৰাখিছোঁ